স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আজি এটা মদাহী কথা ক'বলৈ লৈছো। এই মদাহীটো কি হয় জানেনে? তাৰ যিবিলাক মানে পোষ্ট দিয়ে সেইবিলাক কি কৰে মাজ নিশাৰ তাৰ মানে কি কৰে জানেনে নাই, মুটনি খাই লয় আৰু সেই মুটনি খাই লোৱাৰ পিছত তেওঁ সেইবিলাক বেল বেলাই থাকে। কুকুৰক চুমা খাই খাই তেওঁ বেল বেলাই থাকে আৰু এই মুটনি খোৱাটো এনেকুৱাই সীমা অতিক্ৰম কৰিছে। তেওঁ এবাৰ হীৰেণ গোহাঁইক কুকুৰৰ লগত তুলনা কৰিছে। ক'ত হীৰেণ গোহাঁই আৰু ক'ত এই চুৱাচ এলেকাটো। এই চুৱাচ এলেকাটোৰ আপোনালোকে লিখনিসমূহ চাবচোন। ইয়াৰ এনেকুৱা নিম্নগামৰ কিছুমান মানে লিখনি মাৰে আৰু লিখনিবিলাক এতিয়া মানে এনেকুৱা কৈছে কমেণ্ট কৰিব নোৱাৰা কৰি থৈছে। যিবিলাক পোষ্ট কৰে তেওঁ কমেণ্ট কৰিব নোৱাৰা কৰি থৈছে আৰু কমেণ্ট কৰিব নোৱাৰাৰ কাৰণটো কি জানেনে? তাক ফ'ল' কৰিব লাগিব, সি ফ'ল' বেক দিব লাগিব, তাৰ পিছতহে আপোনালোকে কমেণ্ট কৰিব পাৰিব আৰু তাক নিদিয়ে। সেই চুৱাচ এলেকাটোক কোনেও একো গুৰুত্বই নিদিয়ে আৰু গুৰুত্ব নিদিয়ে কাৰণে আচলতে সি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ জোতা চেলেকা, তেহেঁতৰ 4টা পানীটো আছে, হয় না নহয়? হিমন্ত বিশ্ব শৰ্মাৰ ফেমিলিত 4টা মানুহ আছে। সেই 4টা মেম্বাৰৰ কানি কাপোৰ ধুই কৰি সি দিনত সময় নাপায় কাৰণে ৰাতি মুটনি খাই লৈ পেলাই সি কি কৰে, সেই হেৰিবিলাক কুকুৰটোক লগত লয় আৰু কুকুৰটোৰ নামো তাৰ নামেই একেই, মানুহ যেনেকুৱা কুকুৰো সেই তেনেকুৱা আৰু সেই কুকুৰটোৰ লগতে হীৰেণ গোহাঁই হেন মানুহজনক তেওঁ কি কৰিছে, তুলনা কৰিছে। আৰু চাবচোন বিজেপিৰ হৈ মানে হেৰি কৰা নকৰে, তেওঁ বেয়াটো দেখিলেও তেওঁলোকে কেতিয়াও নকয়। মুঠতে ৰাইজৰ দল কংগ্ৰেছ আৰু লুৰিণজ্যোতি মুঠতে বিৰোধীসকলক লৈ পেলাই তেওঁ এতিয়া চলি আছে। আৰু কিবা সেই সত্য বুলি কিবা এটা হেৰি এটা খুলি লৈছে নহয়, সেইকেইটাৰ বাপেক পুতেক দুইটাৰে সেয়া। পুতেকে বাৰু অলপ লাজ পায়, মানে উঠি অহা ল'ৰাটো সি লাজ পায় আৰু চাগে এই মৎসদত চাগে হেৰি দিয়া নাই, মুখ দিয়া নাই আৰু এইটো উৰ্ঘুৰ মদাহীৰ কাৰণে তেওঁ এইখন কৰিছে। আৰু এই মদাহীবিলাকে কৰিব নোৱাৰা কাম কিবা আছে নেকি? আৰু সঁচা কথা ক'বলৈ গৈছোঁ, মানুহে মদ খায়, সকলোকে কিন্তু মদাহী বুলি নকয়। মানুহে মদ খায়, কিন্তু মদে খোৱা মানুহ হ'ল এইটো। আৰু মদে খোৱা মানুহে নকৰিবলগীয়া কাম তেওঁলোকে কৰিব পাৰে আৰু সেই অভদ্ৰটো এই বৃদ্ধ বয়সত এই অতুনু কীটাণু বোলাটোৱে এই চুৱাচ এলেকাটোৱে কি কৰে, হোৱাই নোহোৱাই কিছুমান মানুহক মানে চৰিত্ৰ হনন কৰে আৰু কিছুমান ব্যক্তিগত কথা আপোনালোকে গম পায়। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কেনেকুৱা চৰিত্ৰ হনন কৰিছিলে, সি এটা আৰু এজনী শিখা, দুইটাৰ কোৱালিটিও একে, চৰিত্ৰও একে আৰু মানুহক তেওঁলোকে তেনেকুৱা মানে হেৰি কৰে, মানে চৰিত্ৰ উদঙাই, ইমানেই তেওঁলোকে জানে। কিন্তু তেওঁলোকৰ চৰিত্ৰ কিমান ভাল, এই অতুনি ভূঞাটো কিয় প্ৰতিদিনৰ পৰা খেদা খাবলগীয়া হ'ল আপোনালোকে জানেনে? যায়হে বুলি কৈছোঁ দেই, একে মাথাই কাম কৰা নাই বন্ধু বান্ধৱীসকল, আপোনালোকে একে ক্ষমা কৰিব। আৰু তেওঁ আচলতে একেবাৰে অভদ্ৰ। তেওঁৰ লগত কাম কৰা মানুহ, প্ৰতিদিনত কাম কৰা মানুহ আমাৰ ওচৰতো আছে, কিন্তু কৈছে বাইদেউ ইয়াৰ নিচিনা লেতেৰা মানুহেই নাই। আৰু কি ক'ম আৰু, বহু কথা ক'বলৈ মন যায় কিন্তু এতিয়া নকওঁ দিয়কচোন। নোকোৱা কাৰণটো হ'ল কি, মানে তেওঁ যেতিয়া সেইটো অফিচত আছিলে তেতিয়া কিন্তু পুৰুষতকৈ মহিলাই বেছি কাম পায়, গম পাইছেনে? আৰু সেইকাৰণে সেইবিলাক কেছতে তেওঁ খেদি দিয়া হ'ল। আৰু তাৰ পৰা আহি পেলাই এইবিলাক খুলি মেলি লৈছে, লৈ পেলাই একেবাৰে মুখৰ ফেনগুটি মুটনি খাই লয়। মুখৰ ফেনগুটি উলিয়াই পেলাই তেওঁ এইবিলাক মানুহক মানে চৰিত্ৰ হনন কৰি কি কৰে, গালি পাৰি থাকে। আৰু আপোনালোকে গমেই পাইছে তেওঁ এতিয়া 3-4টামান একাউণ্ট আছে আৰু গোটেই সোপাতে মানে সেয়াত ফ্ৰেণ্ড হ'লেহে যে কমেণ্ট কৰিব পাৰে, সেইবিলাক কি বুলিও কয় সেইটোও নাজানো, তেনেকুৱাহে। চাব পাৰি কিন্তু কমেণ্ট কৰিব নোৱাৰি, ইমান অসৎ। আৰু সেইবিলাক কাম কোনে কৰে? যিবিলাক চোৰ ডকাইত সেইবিলাকেহে সেইবিলাক কাম কৰে। কমেণ্ট কৰিব নোৱাৰা, কিবা কৰিব নোৱাৰা, জানেই যে মোক এইটো ভাল ধুলাই দিব আৰু ধুলাই দিব কাৰণে সেই নীলাজটোৱে সেইবিলাক কাম কৰিছে, মানে কৰিব নোৱাৰা কৰি থৈছে। আৰু দেখিছিলে নহয় সেই খাকি নে মাকি সেইখন উলিয়াই পেলাই কি কৰে, সেই গাহৰি মাংস উলিয়াব, কুকুৰটোক লগত ল'ব, লৈ পেলাই সেয়া কুকুৰেও চাবলৈ নগ'লে চাগে তাৰ সেইখন। আৰু আজিহে মই সেইখনৰ নাম লৈছোঁ, সেইখনক লৈ পেলাই মই একো ভিডিঅ'ও বনোৱা নাছিলোঁ, কিন্তু এতিয়া কথা লাগি পেলাই মই সেই কথাটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু এই অভদ্ৰটোৱে কি ধৰণে হীৰেণ গোহাঁইক কুকুৰৰ লগত তুলনা কৰিছে, হয়তো নাই কোৱা বুলি কিছুমানে কৈ দিব পাৰে, নহয় জানো? সেইকাৰণে আপোনালোকৰ মাজলৈ মই দাঙি ধৰিলোঁ। নামধাৰী সাংবাদিক অতনু ভূঞাৰ চৰম স্পৰ্ধা। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক কুকুৰৰ লগত তুলনাৰ মৰহাস অতনুৰ।
অতনু ভূঞাই যেতিয়া সাংবাদিকতাৰ অৱাকষ শিকি আছিল সেই একে সময়তে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত PhD কৰি আছিল বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে এইটো সাংবাদিক অতনু ভূঞাৰ এটা বিলাতী কুকুৰ নিশা হলে কুকুৰটোৰ সৈতে বিভিন্ন প্ৰসংগ উত্থাপন কৰি ভিডিঅ' প্ৰস্তুত কৰে অতনু ভূঞাই অতনুৱে কুকুৰটোৰ নাম ৰাখিছে গুণেশ্বৰ ভূঞা শাসক পক্ষ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ওকালতি কৰা নামধাৰী সাংবাদিক অতনু ভূঞাই এবাৰ এই কুকুৰটোৰ লগত ডক্টৰ হীৰেন গোহাঁইক ৰিজুৱাত দেখিবলৈ পোৱা গ'ল প্ৰথমতে চাই লওক সাংবাদিক অতনু ভূঞাই সামাজিক মাধ্যমত আপলোড কৰা এই ভিডিঅ'টো বেটা গুণে এইবাৰ তুমি কাক ভোট দিবা হা বেটা গুণে এইবাৰ তুমি কাক ভোট দিবা তুমি মানুহক কি ক'বা কাক ভোট দিয়াটো উচিত কি ক'লা কানে কানে ক'বা কোৱা অ' তুমি হীৰেন গোহাঁই নহয় যে কংগ্ৰেছক ভোট দিব লাগে বুলি ক'বা বহুত চিয়াৰা দেই তুমি হীৰেন গোহাঁইতকৈ বহুত চিয়াৰা মাৰিলে বাবা গ'লে বহুত চিয়াৰা কিমান নিৰ্লজ্জ হ'ব পাৰে অতনু ভূঞা কিমান বিবেকহীন হ'ব পাৰে অতনু বিজেপিৰ মুখপাত্ৰতকৈও অপাত্ৰ হ'ল অতনুৰ কাণ্ড গেৰুৱা দলটোক সমৰ্থন কৰিবলৈ গৈ হীৰেন গোহাঁইৰ দৰে বিশিষ্ট ব্যক্তিক কুকুৰৰ লগত ৰিজাবলৈ কিমান নিকৃষ্ট মানসিকতাৰ মানুহ হ'ব লাগিব সাংবাদিক অতনু ভূঞা উল্লেখ কৰি থওঁ মানুহৰ চৰিত্ৰ হননত পাকৈত অতনু ভূঞা কেৱল ডক্টৰ হীৰেন গোহাঁইকেই নহয় জুবিন গাৰ্গৰ চিতাৰ জুই চেঁচা নহওঁতেই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ উঠি পৰি লাগিছিল পাবত খোলা পৰ্টেল দ্য সত্যৰ মালিক অতনু ভূঞাই কল্পনা প্ৰসূত তথা প্ৰমাণহীন ভুৱা বাতৰিৰে চৰিত্ৰ হনন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত তল পেলাবলৈ চেষ্টা কৰিছিল অসত্য কথা কোৱাত অভ্যস্ত সত্যৰ সাংবাদিক অতনু ভূঞাই অসমীয়া জাতিলৈ অনবদ্য অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিয়ে এতিয়া টাৰ্গেট হৈ পৰিছে অতনু ভূঞাৰ অসমীয়া জাতিৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি থকা বৰেণ্য ব্যক্তিক অপমান কৰি নিজৰ TRP বঢ়োৱাৰ নিকৃষ্ট প্ৰয়াস অতনু ভূঞাৰ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা অতনুৰ গাত অসমীয়াৰ তেজ আছেনে হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰিবলৈ আৰু কিমান তললৈ যাব পাৰিব অতনু ভূঞা এইবোৰ প্ৰশ্নই এতিয়া ঘেৰি ধৰিছে অসমৰ সচেতন মহলক দেখিলেনে এই অভদ্ৰটোৰ কাম দেখিলে আৰু এইখিনিতে কওঁ এই অভদ্ৰটোৰ লগত আৰু এটা অভদ্ৰ আছে কি নামটো পাহৰি গৈছোঁ দেই সেইটোৰ কিবা ডেকা কি ডেকা আছিলে জানো আপোনালোকে যদি মানে মনত পৰে আপোনালোকে ক'বচোন মোৰ এই মুহূৰ্তত মানে মুখত আছে নামটো ওলাই নাহে সেই অভদ্ৰটোকো দি আছোঁ কিন্তু তাক মই এটা কমেণ্টত তেনেকুৱাকৈ দিছোঁ সি আহি পেলাই কোন চিনি পায়নে নাপায়নে সি আহি মোক এটা কমেণ্ট কৰিছিলে সেই কীটাণুৰ হেৰিতে দুইটা সেই একেই চোৱা চেলেকাৰ কাৰণে সেই তেনেকুৱাবিলাক পোষ্ট কৰি থাকে ইটোৱে সিটোক মানে ছাপোৰ্ট কৰে সিটোৱে সিটোৰ ভিডিঅ' শ্বেয়াৰ কৰি থাকে আৰু সেই চোৱা চেলেকাটোৱে মোকো তেনেকৈ কমেণ্ট কৰিছিলে সেইটো 2 নম্বৰ চোৱা চেলেকাটো দেই আৰু সেই তাক মই এনেকুৱাকৈ দিছোঁ আপোনালোকৰ ওচৰত মই ক'ব নোৱাৰোঁ মানে বেয়া শব্দ ব্যৱহাৰ কৰা নাই কিন্তু যেনেকৈ পাইছোঁ তেনেকৈ একদম পূৰা দি দিছোঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে দেখিলে আৰু আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই